আগৰ হেৰিটো চাওঁ আৰু এতিয়া হেৰিটো চাওঁ গাইছ আমাৰ এই কেৰাহীটো মানে চাফা নহ'ল সেইদিনা আমি এই কেৰাহীটো চাফা কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ ইউটিউবত ভিডিঅ' এটা চাই পেলাই সেই ভিডিঅ'টোত মানে বহুতে কমেণ্ট কৰিছে কি কৰিলি কৈছে এনে টাইম ৱেষ্ট কৰিলি বুলি কৈছে আৰু বহুতে কমেণ্ট কৰিছে চিৰিজেদি মাজিলে বোলে চাফা হয় এয়া চিৰিজেদি মাজিবি এই মাজে কৰি আছে মানে চিৰিজেদি চাফা কৰি চাম যদি নহয় আমি যোনটো আইডিয়া আছে আমাৰ মানে আগতে যেনেকুৱাকৈ চাফা কৰিছিলোঁ সেইটো হেৰিত চাফা কৰিম গতিকে আৰু আমি কেনেকৈ চাফা কৰোঁ গম পাব যদি চিৰিজেদি চাফা নহয় তেতিয়া আমাৰ এটা টেকনিক এটা আছে বহুত আগৰ পৰাই চাফা কৰোঁ এনেকৈ আৰু সেইটো গাঁৱলীয়া টেকনিক গতিকে সেই টেকনিকটো চাবৰ কাৰণে চাই থাকক আৰু আমি আপোনালোকে কোৱা মতে একবাৰ চিৰিজেদি মাজি চাওঁ আৰু সেইটো ভিডিঅ' আমি কৈছিলোঁ যে আমি মানে চেম্পু টেম্পু দি সেনেকৈ চাফা কৰিছিলোঁ সেইটো নহ'লে আমি পুৰি লৈ চাফা কৰিম বুলি কৈছিলোঁ তাৰ পৰা এটা টেকনিক আছে এই পুৰাটো কেনেকৈ পুৰিব লাগে দেখাই আছোঁ মাটি দিব লাগিব তাৰপিছত জুইত পুৰিব লাগিব কেনেকুৱাকৈ প্ৰচেছ আমি দেখাই দিম গতিকে আগত এইটো চিৰিজ একবাৰ মাৰি চাওঁ আপোনালোকৰটো হয়নে নহয় আৰু এই চিৰিজটো আছিল এয়া বঢ়িয়াকৈ চিৰিজকেইখন এনেকৈ কাটি লৈছোঁ কাটি লৈ এতিয়া মাৰা আৰম্ভ কৰিছোঁ দি মাৰ এই চিৰিজ মাৰা আৰম্ভ কৰিছোঁ এই চিৰিজ মাৰিছে বঢ়িয়াকৈ চিৰিজ মাৰাটো যোৱা নাই নিজৰ হাতত দি চিৰিজ মাৰি আছে তথাপিও যোৱা নাই আৰু কৈছে আধা ঘণ্টামান মাৰিব লাগিব আধা ঘণ্টা মাৰোঁতে হাতৰ বিষ উঠি যাব হ'লেও একবাৰ মই মাৰি চাওঁ অলপ জল্দি মাৰি চাওঁ এই পুৰা এনেকৈ ভাজ কৰি লৈছোঁ ভাজ কৰি লৈ পুৰা মাৰি দিছোঁ দাঁত কচুলে মাৰি দিছোঁ এয়া চাওঁ ইমান মাৰি দিছোঁ এয়া কেচি নাযাওঁ নহয় কিন্তু তাৰমানে ইমান চাফা নহয় এইখিনি চাই লওঁ চাফা কৰিবা কাঠতহে কাম দে লোহাত দে নাই গাইছ চিলচিলা হৈ গৈছে কিন্তু চাফা হৈছে আমাৰতো এনে চিলচিলিয়াই আছিল কিন্তু আমাক এই কলা ৰংটো যাৱাহে এটা উপায় লাগে গাই মই বহুত মাৰিলোঁ মাৰাৰ পিছত এই চিলচিলিয়া হৈ গৈছে গৈছে বাৰু নাজা নহয় আৰু মাৰি আছোঁ এই বস্তুটো চিলচিলিয়া হৈ যায় অলপকৈ যায় কিন্তু ইমান ভালকৈ নাযায় বস্তুবিলাক বগা হৈ নাযায় যোনটো ক'লাটো হৈয়ে আছে আৰু এয়া মাৰি আছোঁ আৰু এনেই কোৱা নাই আৰু আপোনালোকে নিজে দেখা পাইছে আৰু যদি আপোনালোকে যদি চিৰিজ মাৰে তেতিয়াহ'লে হাতৰ বিষ উঠি যাব তথাপিও ভালকৈ চাফা নহ'ব গতিকে আমি আমাৰ যোনটো টেকনিক আছে মাটি দি আমি পুৰিম আৰু সেইটো কেনেকৈ পুৰিব লাগে চাই থাকক হ'লেও আৰু এটা 10 মিনিটমান ট্ৰাই কৰি চাওঁ মইনা বঢ়িয়াকৈ মাৰি আছে সেইটো চাইডে মানে বহুত লেতেৰা হৈ আছিল মানে সেইটো চাইডে বহুত বেছি ক'লা হৈ আছিল সেইকাৰণে ইফালেও মাৰিছে চিৰিজটো নাই যেনেকৈ আছে একো হেৰি নহয় কিন্তু চিলচিলি হৈ যায় বস্তুটো আমি যে আমাৰ যোনটো টেকনিক আছে সেইটো টেকনিক কৰিম আৰু আপোনালোকক দেখাম বহুত চিৰিজ মাৰিলোঁ কিন্তু কাম নহ'ল এতিয়া আমি এই কেৰাহীটোৰ লগত যোনটো কাম কৰি পেলাই আমি তাৰমানে পূৰা বগা চিকচিকীয়া হৈ যাব আৰু সেইটো কৰবাৰ কাৰণে আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকক কাৰণ এটা যদি ষ্টেপ মিছ হৈ যায় আপোনালোকৰ হয়তো কেৰাহীটো ফাটি যাব পাৰে গতিকে আমি কি কৰি আছোঁ ভালদৰে চাই লওক আৰু এইটো 110% পূৰা চাফা হ'ব আৰু প্ৰথমতে আমি এনেকুৱা মাটি লাগিব আৰু যেতিয়া প্ৰথমতে আমি ট্ৰাই কৰিছিলোঁ চিৰিজেদি চিৰিজটো 10 টকা দি কিনি আনিছিলোঁ তথাপিও আমাৰ চাফা নহ'ল কিন্তু আমি এতিয়া যোনটো মাটি লেপি পেলাই কৰিম এইটো এনে ভিডিঅ' বনাবৰ কাৰণে নহয় এইটো পূৰা পাৰফেক্ট হ'ব আৰু মাটিখিনি নিকা মাটি আনিব লাগিব যিকোনো মাটি নহয় নিকা মাটি হ'লে বেছি ভাল আৰু নিকা মাটিটো অকণমান হালধীয়া টাইপৰ মাটিখিনি প্ৰথমতে গুড়া কৰি ল'ব লাগিব প্ৰথমতে মাটিখিনি এনেকৈ খুবেই মিহি কৰি ল'ব লাগিব এই মাটিখিনি তাৰমানে যিমান পাৰা সিমান মিহি কৰিব লাগিব গুড়গুড়ীয়া হৈ থাকিলে নহ'ব এনেকুৱা টুকুৰা হৈ থাকিলে নহ'ব ইয়াত মানে বৰষুণ পৰি থকাৰ কাৰণে মাটি চপাৰটো ভালকৈ পূৰা মিহি হৈ যোৱা নাই আৰু ইয়াতকৈ যদি বেছিকৈ মিহি কৰিব পাৰি তেতিয়া বেছি ভাল আৰু ইয়াতে আমি পানী ৰেডি কৰিছোঁ পানী যেনেকৈ তেনেকৈ দিলেও নহ'ব পানী বেছি কৰিব নালাগিব কম কৰিব নালাগিব জোখ এটা থাকিব এনেকৈ বঢ়িয়াকৈ এতিয়া মই পানী দিছোঁ আৰু যেতিয়া এইখিনি বঢ়িয়াকৈ মিহি হ'ব পূৰা আমাৰ এতিয়া বহুত মিহি হোৱা নাই হ'লেও ইয়াতকৈ বেছি মিহি কৰিব পাৰিলে ভাল তাৰপিছত এনেকৈ লেপিব লাগিব এই কেৰাহীটোত আৰু পূৰা মিহি হোৱা নাই কাৰণ চপৰাবিলাক টুকুৰা হৈ হ'লেও যোনখিনি মিহি সেই মিহি সেইখিনি আনিব লাগিব আৰু যদি ধৰ মিহি হৈ থাকিল হয় তেতিয়া এনেকুৱা চপৰা হৈ নাথাকিল হয় তেতিয়া বঢ়িয়াকৈ লেপনটো লাগিল হয় আৰু এতিয়া বঢ়িয়াকৈ মায়ে লেপি আছে আৰু চাৰিওফালে লেপিব লাগিব আৰু লেপাৰৰ টেকনিক এটা আছে মানে অকণমান গেপ কৰিব নালাগিব এইখিনি নিচিনা এনেকুৱা হৈ থাকিব নালাগিব খালি পূৰা লেপা যাব লাগিব আৰু এনেকুৱা হ'ব নালাগিব ইয়াত টাইট হৈ আছে টাইট হ'ব নালাগিব মিহিকৈ লগাব লাগিব বস্তু এনেকৈ বঢ়িয়াকৈ চাৰিওফালে লেপন দিব লাগিব আৰু লেপনটো বহুত ধুনীয়াকৈ মিহি কৰিলে বেছি ভাল আৰু আপোনালোকে যিমান পাৰে সিমানে মিহি কৰক আৰু ইটো চাইডে দিয়া হৈ গ'ল আৰু কথা হ'ল কি আপোনালোকে সুখে নথব এইটো বস্তু যেতিয়া লেপা হ'ব লেপা হোৱাৰ লগে লগে কামটো কৰিব লাগিব ইটো চাইডে দিয়াৰ পিছতো আমি উল্টা চাইডে দিব লাগিব
উল্টা চাইডেও সোনকালে দিব লাগিব আৰু শুকাব দিব নালাগিব খালি যদি কাৰণ যদি গেপ থাকে তেতিয়াহ'লে নহ'ব মানে খালি ঠাই থাকিব নালাগিব আৰু পুৰা পাতলকৈ দিব লাগিব বহুত ডাঠকৈ দিলেও নহ'ব ডাঠকৈ দিলে মানে জুইত দিয়া ল'লে এই বস্তুটো এৰি পৰিব এৰি পৰিলে সেইখিনি ফাটি যোৱাৰ চান্স থাকিব আৰু পুৰা এই এনেকুৱা যদি গেপ আছে সেই গেপটো মাৰিব লাগিব আৰু যদি ডাঠ হৈ আছে সেই বস্তুখিনি উলিয়াই দিব লাগিব আৰু বঢ়িয়াকৈ এইখিনি ডাঠ হৈ আছে সেইকাৰণে উলিয়াই দিছে সেইকাৰণে মিহিকৈ লগাই দিব লাগিব আৰু সেই যোনখিনি ডাঠ হৈছে সেইখিনি এৰাই দিছে মানে যেতিয়া ইফালে লেপনটো দিয়া হ'ব উল্টা চাইড দিব লাগিব আৰু উল্টা চাইডে লেপন দিয়াৰ আগত মই জুইকুৰা ধৰি থৈ পেলাব নহ'লে শুকাই গ'লে নহ'ব গতিকে মই সোনকালে যে জুইকুৰা ধৰি আহোঁ আৰু এইবাৰ ইটো চাইড দিয়া আৰম্ভ কৰিছে এইফালে দিয়া জুই ধৰিবৰ কাৰণে মইনাও লগত মই সহায় কৰিব আহি গৈছে আৰু এয়া বঢ়িয়াকৈ এতিয়া খৰি লৈ আছে আৰু জুই নধৰোঁতে মায়ে এইটো লৈ আহি পেলাই জুই ধৰাৰ পিছত আমি কিমান টাইম দিব লাগে সেইটো আমি আপোনালোকক কৈ আছোঁ গতিকে আপোনালোকে যেনেকৈ তেনেকৈ ঘৰত ট্ৰাই নকৰিবি কাৰণ যদি ধৰণে যেনেকৈ তেনেকৈ কৰা যায় তেতিয়াহ'লে মানে এই কেৰাহীটো ফাটি যাব পাৰে নহ'লে আকৌ আমাকে গালি পাৰিব পিছত এই কি দেখালি বুলি আৰু এয়া জুইকুৰা ধৰা হৈ গ'ল আৰু এয়া কেৰাহীটো আমি বঢ়িয়া এনেকৈ থৈ লৈ পেলাই উলটিয়াই দিব লাগিব উলটিয়াই দি অলপ ওপৰত থৈ দিব লাগিব এনেকৈ আছে থাকক বাৰু জুইকুৰা অকণমান পাতল পাতল হৈছে জুইকুৰা যদি অলপ গপ গপিয়া হ'ল হয় তেতিয়াহ'লে কথা নাছিল আৰু এনেকৈ অলপ টাইম পুৰিব লাগিব খাইছোঁ আকৌ আৰু এনেকৈ পুৰি থাকোঁতে কেৰাহীটো লাৰিব নালাগিব যদি লাৰা যায় কিবা কাৰণত তেতিয়াহ'লে মানে হাতত পুৰিব পাৰে যেতিয়া এই বস্তুটো এনেকৈ শুকাই আহিব এই আকৌ মানে শুকাই আহিছে আৰু বেছি ডাঠ কৰিব নালাগিব সেইকাৰণে যদি ডাঠ কৰা যায় তেতিয়া গম পোৱা নাযাব ভিতৰৰ ফালে যেতিয়া হ'ব তেতিয়া এইফালে শুকা আৰম্ভ কৰিব শুকা আৰম্ভ কৰিলে গম পোৱা যাব এই ভিতৰৰ ফালে বস্তুটো হৈ আহিছে মানে শুকা আৰম্ভ কৰিছে এয়া জুইকুৰা মানে য'তে দিয়া যায় সেইখিনি বেছি ভাল হ'ব আমি জুইকুৰা এতিয়া আমি ভিতৰত পাৱাকৈ দিছোঁ মানে বাহিৰত পাৱাকৈও হৈ যায় আৰু এনেকৈ দাঙি পেলাই চাব লাগিব মানে যেতিয়া শুকাইছে তেতিয়াহ'লে তাৰমানে সেইফালে ভিতৰৰ পৰা মাটিটো এৰি আহিব আৰু মানে এইখিনি এইটো টাইমত ক'তো উঠি যাব নালাগিব আৰু যেতিয়া শুকাব তেতিয়া এই ভিতৰৰ ফালেতো শুকাইছে কিন্তু যেতিয়া ভিতৰৰ ফালে হৈ যাব তেতিয়া সেই ভিতৰৰ যোনখিনি মাটি লেপন দিয়া আছিল সেই লেপনটো এৰি আহিব আৰু আমাৰ জুইকুৰা সিমান ঠিক হোৱা নাই সেইকাৰণে অকণমান প্ৰব্লেমটো হৈ আছে কাৰণ বতাহো দি আছেতো ইয়াতে সেইটো কাৰণে এনেকুৱা হৈ আছে এনেকৈ দাঙি চাব লাগিব মানে চাৰিওফালে চাব লাগিব আৰু এৰা নাই ধৰ ডাঠ হৈছে এই মাটিৰ টুকুৰা চাই হৈছে মানে সেইখিনি ডাঠ হৈছিল সেইকাৰণে সেইখিনি হোৱা নাই আৰু এনেকৈ লৈ দি আনিব লাগিব আৰু এয়া চাওঁ এইখিনি ডাঠ হোৱাৰ কাৰণে এইখিনি এৰি আহিল এইখিনি পাতল আছে কাৰণে ইয়াৰ এৰা নাই যদি আপোনালোকে কৰে যদি কিবা এনেকুৱাকৈ এৰি আহিছে তেতিয়াহ'লে পূৰা বাদ দিব লাগিব কাৰণ এইখিনি ডাঠ হৈছে ডাঠ হৈ পেলাই এৰি আহিছে আৰু এইখিনি বঢ়িয়াকৈ মিহি হৈ আছিল সেইকাৰণে এইখিনি এৰি অহা নাই মানে এইখিনি যদি পুৰি থাকিম তেতিয়া এই বস্তুখিনি এৰি যাব কিন্তু কথা হ'ল কি এইখিনি যদি আমি এতিয়া পুৰি থাকোঁ এইখিনি সুধা মাটিত যদি পৰোঁ তেতিয়া কেৰাহীটো ভাঙি যোৱাৰ চান্স এটা থাকিব সেইকাৰণে একে পুৰিব নালাগিব মানে পূৰা গোটেইখিনিতে থাকিব লাগিব আৰু ফাটি আহিব বস্তুটো এৰি যাৱাৰ কাৰণে আকৌ বঢ়িয়াকৈ লেপন দিম এনেই লেপন দিব দৰকাৰ নাই যদি পাতল হৈ যায় তেতিয়া লেপন দিলেও কথা নাই তেতিয়া আমাৰ বহুত ডাঠ হৈছিল কাৰণে আমি আকৌ লেপনটো দি দিছোঁ আৰু এই মাজৰখিনি আছে চাইডৰখিনি লেপন লাগিব দিব লাগিব লেপন দি পেলাই আমি এতিয়া আকৌ জুইত দিম আৰু এই জুইকুৰা নুমি গৈছে জুইকুৰা তাৰমানে পাতল হৈছে সেইকাৰণে ঠিক হোৱা নাই আৰু এতিয়া বঢ়িয়াকৈ জুইকুৰা ধৰি আছে আৰু এইটো লেপনটো দিয়া হৈ লওক ডাইৰেক্ট জুইকুৰাৰ ওপৰত কেৰাহীটো বহি দিয়াৰ কাৰণে মানে জুইকুৰা নুমি গৈছে সেইকাৰণে দুটা চাইড পেলাই ইটা দি দিছোঁ এটা বস্তু সাৱধান মানে এইখিনিতে লাগব লাগিব এইখিনি আমাৰ বেয়াকৈ ঠাইত লাগি আছে বেয়া ঠাইত লগাৰ কাৰণে এৰি হৈছে অলপ ভয় লাগি আছে আৰু এই এনেকৈ ভিতৰত লাগব লাগিব বস্তুটো এনেকৈ ভিতৰত লাগব লাগিব যদি বাহিৰত লগা যায় তেতিয়া কেৰাহীটো পৰা যাব আৰু এইখিনি এইয়া চাইডটোত যদি লাগে তেতিয়া কেৰাহীটো ফাটি যাব আৰু এনেকৈ আমাৰ দুটা কেৰাহী অলৰেডি বহুত আগতে গৈছে আৰু এইটো আজি আপোনালোকক দেখাই দিম কাৰণে কেনেকৈ ৰখি আছোঁ আৰু এনেকৈ পুৰি থাকোঁতে পূৰা সাৱধান যদি পানী লাগে ইয়াত কিবা কাৰণত তেতিয়াহ'লে এই কেৰাহীটো ফাটি যাব আৰু পানী লাগিব কাণত লাগছে নেকি চাই দিব লাগিব পূৰা চাৰিওফালে চাব লাগিব আৰু এইফালে কাণত লগা হান পালে পূৰা চাইড কৰি দিব লাগিব আৰু এইফালে ধোঁৱাটো আহিছে মোৰ ফালে এনেকৈ বঢ়িয়াকৈ চাই আছোঁ মই বঢ়িয়াকৈ আৰু বঢ়িয়াকৈ অলপ এনেকৈ আছে থাকিব দি আৰু শুকা আৰম্ভ কৰিছে অকণমান বাহিৰৰ ফালে শুকা আৰম্ভ কৰিছে আৰু ভিতৰৰ ফালে যেতিয়া শুকা আৰম্ভ কৰিব তেতিয়া বস্তু ফাটি এৰি আহিব জুইকুৰা যদি গপকৈ লাগিল হয় তেতিয়াহ'লে কথা নাছিল জুইকুৰা পাতল হৈ আছে সেইকাৰণে এনেকুৱা হৈ আছে এটা বস্তু ধ্যান দিব লাগিব এই নেটত লাগে নেকি চাব লাগিব নেটত লগা নাই ইফালে আনিছোঁ জুইকুৰা মই আকৌ ইফালে আনিলেও নহ'ব সিফালে লাগে নেকি চাব লাগিব দুটা চাইডে চাই থাকিব লাগিব তাৰপিছত এলি খটকৈ শব্দ উঠব আছে হৈছে চাফা হৈছে আছে বহুতখিনি চাফা হৈছে আৰু অলপ এনেকৈ থাকিব লাগিছিল কিন্তু কথা হ'লকৈ আমি গুচাই দিলোঁ কেৰাহীয়ে নাই আমাৰ আকৌ দালিত এইটোৱে কেৰাহী আৰু এইটো যদি ফাটিও যায় তেতিয়া দিগদাৰ হ'ব আৰু অকণমান অলপ চাফা হৈছে আৰু আপোনালোকে দেখা পাব থোৱাৰ পিছত বঢ়িয়াকৈ চাফা হ'ব থোৱাৰ পিছত চাব গাইছ বঢ়িয়াকৈ চাফা হৈ আহিছে যেতিয়া থোৱা হ'ব তেতিয়া গম পোৱা যাব পূৰা চাফা হৈ যাব হ'লেও ইয়াতকৈ আৰু চাফা হ'ল হয় কিন্তু আৰু আমি ৰখি নাথাকিলোঁ কাৰণ ভেকা হৈ যায় বুলি ভয় লাগিছে আমাৰ আৰু ভোকো লাগিছে আমাৰ সেইকাৰণে দেখাই আছোঁ বাৰু থৈ উঠি
আৰু এইটো যেতিয়া হেৰি হ'ব এই ঠাণ্ডা হ'ব তেতিয়া ধুব লাগিব এতিয়া ধুলে নহ'ব আৰু এইটো ঠাণ্ডা হ'বৰ কাৰণে ৰখি আছোঁ যেতিয়া ঠাণ্ডা হ'ব তেতিয়া আৰু ধুই আপোনালোকক দেখাই দিম কি ধুনীয়া বগা হৈ আহিব আৰু এয়া চাওঁ আগৰ হেৰিটো চাওঁ আৰু এতিয়া হেৰিটো চাওঁ দেখাই আছোঁ বাৰু ধুই দেখাই আছোঁ আপোনালোকক কেৰাহীটো বঢ়িয়াকৈ পৰা হৈ গ'ল এয়া বঢ়িয়াকৈ চকচকীয়া হৈ গৈছে এয়া আৰু এতিয়া বঢ়িয়াকৈ এতিয়া চাফা কৰিব আৰু কথা হ'ল কি আমাৰ তাত এইটোৱে কেৰাহী এইটোতে দালি চালি বনাই খাওঁ এইটোতে ভাজি খাওঁ সেইকাৰণে পুৰিব টাইম নকয় সেইটোৱে হ'ল কথা আৰু বহুতে কয় ই চাফা নকৰিলে কি হেৰি হ'ব চাফা হ'ব এইটো সদায় চাফা কৰা যায় এনেকুৱা হৈ থাকে